এয়া ভাস্কৰ বৰুৱা আৰু ৰাজু বৰকাকু। ইয়াত জনজাগৰণ জিন্দাবাদ 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 জনজাগৰণ অসম জিন্দাবাদ 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 জনজাগৰণ অসম জিন্দাবাদ জিন্দাবাদ জনজাগৰণ অসম জিন্দাবাদ 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 জনজাগৰণ অসম জিন্দাবাদ 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 ৰাজু বৰকাকু আছে ইয়াৰ প্ৰথমতে আপোনালোকৰ মাধ্যমেদি সমূহ অসমবাসীলৈ আমাৰ জনজাগৰণ অসমৰ পৰা ধন্যবাদ জ্ঞাপন কৰি লৈছোঁ। যিহেতুকে আমি অসম সন্মিলিত মৰ্চাৰ জনজাগৰণ অসমৰ সদস্য আৰু সেইটোৰ কাৰণে আমি এক প্ৰকাৰ বিৰোধী ঐক্যমঞ্চৰ লগত সদস্য হিচাপে আছোঁ। এই নিৰ্বাচনত আমি আমাৰ সামৰ্থ্য অনুযায়ী আমি প্ৰাৰ্থিত্ব আগবঢ়াম মিত্ৰজোঁটৰ লগত আলোচনা কৰি, আৰু যি পাৰোঁ নিৰ্বাচন মানে যুঁজ, যি প্ৰকাৰৰ যুঁজ হ'লে আমি লাগিবৰ কাৰণে প্ৰস্তুত। বিধায়ক হিচাপে নহয়, যিহেতুকে বিধায়ক 2026 চনৰ নিৰ্বাচনৰ আগত এটা পঞ্চায়ত নিৰ্বাচন আহি আছে, লগত ইয়াৰ পাছত মিচিং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন আহি আছে। প্ৰতিটো নিৰ্বাচনতে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু সেইমতে আমাৰ যুঁজ থাকিব আৰু আমাৰ প্ৰাৰ্থী আমি থিয় কৰাম। আৰু সেইমতে 2026 চনতো যিটো ইয়াত পৰিস্থিতি পৰিৱেশ ৰাইজৰ মতামত চাইছোঁ, ৰাইজে প্ৰক্ষেপ কৰিব বিচাৰিছে আৰু ৰাইজে যদি প্ৰক্ষেপ কৰে তেনেহ'লে মই MLA বা বিধায়ক কেণ্ডিডেট হ'বৰ কাৰণে মই প্ৰস্তুত হৈ আছোঁ। আপোনালোকে দেখিছেই এই চিমেণ্টৰ বালিত যে আজি আমি ইয়াত উপস্থিত হৈছোঁ কিহৰ কাৰণে। আমাৰ আজি চিমেণ্ট চাপৰিত জনজাগৰণৰ এখন 65জনীয়া কমিটি গঠন হৈছে আৰু ইয়াৰ এই জাগৰণ এইটোৱেই বুজাইছে, ইয়াতে ৰাইজ নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আগন্তুক দিনত কিহৰ ইংগিত দিছে আপোনালোকে নিশ্চয় বুজিছে। ৰাইজ জাগিছে, আমাৰ জনজাগৰণ যি দল, এই দল জাগিছে। গতিকে এই ৰাইজে আমাক স্বতঃস্ফূৰ্তভাৱে সহায় কৰিছে আৰু তাৰ খাতিৰত আজি 65জনীয়া এখন কমিটি ইতিমধ্যে আমাৰ গঠন হৈ গৈছে আৰু তাৰ কাৰণে আমি আমাৰ কমিটিখনকো, নতুন কমিটিখনক আমি ধন্যবাদ জনাইছোঁ আৰু ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমাৰ জনজাগৰণ দলটোক অসমৰ প্ৰতিটো চুকে কোণে লৈ যাবৰ কাৰণে আমি ঐক্যবদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।